মৰমৰ ছাত্ৰ-ছাত্ৰী, আজি আমি ৮ নম্বৰ অংকটো কৰোঁ আহা। ৮ নম্বৰ অংকটোত কৰিবলৈ কোৱা হৈছে বাকচৰ ভিতৰত ই আমাৰ চিহ্ন, ডাঙৰ চিহ্ন বা এইটো কি কোৱা হয় ঊৰ্ধ্বক্ৰম, অৰ্ধক্ৰম চিহ্ন বহুৱা। অৰ্থাৎ এই ধৰণৰ চিহ্ন হলে এইফালেটো ডাঙৰ হ'ব, এই ধৰণৰ চিহ্ন হলে এইফালটো ডাঙৰ হ'ব। অৰ্থাৎ এই চিহ্নটোৱে বাওঁফালৰটোক ডাঙৰ বুজাব আৰু এই চিহ্নটোৱে সোঁফালৰ অংকটোক ডাঙৰ বুজাব। এতিয়া আমি ঊৰ্ধ্বক্ৰম আৰু অৰ্ধক্ৰম চিহ্ন দি আমি সংখ্যাকেইটা কি কৰিম ডাঙৰ সৰু দেখুৱাম। কেনেকৈ কৰিম চোৱা। এতিয়া চোৱা, প্ৰথমতে তোমালোকে ইয়াত এটা কথা মন কৰিবা যে একো কৰিব নালাগে, যে এনেকুৱা ধৰণৰ যদি তোমালোকক দিয়া থাকে তেতিয়াহ'লে ইয়াৰ সংখ্যা হিচাপ কৰি ল'বা। প্ৰথমটো চোৱা, 1 2 3 4 5, 1 2 3 4 5 6। এতিয়া চোৱা, সংখ্যাটো কাৰ বেছি? নিশ্চয় তোমালোকে গম পাইছা যে ইয়াৰ বেছি। অৰ্থাৎ যাৰ সংখ্যা বেছি হ'ব তেওঁ নিজে নিজে ডাঙৰ হ'ব, অৰ্থাৎ তেওঁৱেই ডাঙৰ। গতিকে চিহ্নটো কেনেকৈ আহিব? এনেকুৱা হ'ব, সোঁফালৰটো ডাঙৰ। এতিয়া 2 নম্বৰটো চোৱা, অৰ্থাৎ খ নম্বৰটো 1 2 3 4 5, 1 2 3 4 5 সমান। এতিয়া কি হৈ গ'ল? সমান হৈ গ'ল। এতিয়া সমান হৈ যোৱাৰ লগে লগে আমি দ্বিতীয় টেকনিক ইউজ কৰিম, অৰ্থাৎ দ্বিতীয় নিয়ম বা প্ৰথমটো চাম 8, ইয়াতো 8 আছে, ঠিক আছে, ইয়াতো 4, ইয়াতো 4, ঠিক আছে। ইয়াত চোৱা, ইয়াত 7 আছে, ইয়াত কিমান আছে? 8 আছে। গতিকে কোনটো ডাঙৰ হ'ব? এতিয়া 7টো সৰু, 8টো ডাঙৰ, আৰু পাছৰ অংককেইটা নাচালেও হ'ব। তেতিয়াহ'লে চিহ্নটো কেনেকৈ বহিব? এনেকৈ বহিব, এই সংখ্যাটোৱে ডাঙৰ। গ নম্বৰটো চোৱা, গ নম্বৰটো 1 2 3 4 5, 1 2 3 4 5, ইয়াতো কি আছে? 5টা সংখ্যা আছে, দুইফালে সমান আছে। এতিয়া আমি সমান হলে বুলিতো সমান ক'ব নোৱাৰো, গতিকে ইয়াত প্ৰথম চাম, প্ৰথম সংখ্যাটো কি আছে? 6, ইয়াত কিমান আছে? 6, 4 3, গতিকে কোনটো ডাঙৰ হ'ব? এতিয়া নিশ্চয় এইটো ডাঙৰ হ'ব। এইফালে আছে 6, 4 পাছত কমা আছে, তাৰমানে 64, এইফালে 3 পাছত কমা আছে 63, গতিকে কোনটো ডাঙৰ হ'ব? বাওঁফালৰ অংকটো ডাঙৰ হ'ব। অৰ্থাৎ বাওঁফালৰ ডাঙৰ হ'লে আমি এইটোতে এই চিহ্নটো দিম, অৰ্থাৎ অৰ্ধক্ৰম চিহ্ন। এতিয়া আমি ঘ নম্বৰটো চাওঁ। ঘ নম্বৰটোত সংখ্যা হিচাপ কৰা, 1 2 3 4 5 6, 1 2 3 4 5 6, 6টা সমান আছে। প্ৰথম এতিয়া দ্বিতীয় নিয়মটো চাওঁ, 2, ইয়াতো 2 আছে, ইয়াত 4 0 40, ইয়াত 3 9 39, অৰ্থাৎ 40টো নিশ্চয় ডাঙৰ। গতিকে আমাৰ কি হ'ব? পাছৰ অংককেইটা নাচালেই হ'ব, অৰ্ধক্ৰম চিহ্ন বহিব। ইয়াৰ পাছত 15 নম্বৰটো চোৱা, 1 2 3 4 5 6, 1 2 3 4 5 6, 6টা সংখ্যা সমান আছে দুইফালে। এতিয়া প্ৰথমটো 3, ইয়াত প্ৰথমটো 3, দ্বিতীয়টো কিমান আছে? 3 3, অৰ্থাৎ 33, এইটো 33, ইয়াত 3 3, এইটো সমান হৈ গ'ল। ইয়াত 3, ইয়াত 0 আছে, গতিকে 3টো ডাঙৰ, গতিকে চিহ্নটো এই ধৰণৰ ভৰিব, অৰ্ধক্ৰম চিহ্ন। এতিয়া চোৱা, প্ৰথম চটো 1 2 3 4 5 6 7, 1 2 3 4 5 6 7 হ'ল, 1 2 3 4 5 6 7, 1 2 3 4 5 6 7, দুইফালে সমান আছে। গতিকে আমি কি কৰিব লাগিব? এতিয়া
আমি কৰিব লাগিব 7টা সমান আছে। প্ৰথম সংখ্যাটো কি পালো এতিয়া আমি 20, এইটো 20, দ্বিতীয়টো 30, 31, গতিকে 31টো ডাঙৰ, গতিকে কি হ'ব এই ধৰণৰ চিন হ'ব। এতিয়া নেক্সট চাওঁ 1 2 3 অৰ্থাৎ দ্বিতীয় নম্বৰ অংকটো চাওঁ 1 2 3 4 5 6 7 8, 1 2 3 4 5 6 7 8, দুইফালে সমান আছে। গতিকে আমি কি কৰিম এতিয়া তৃতীয় নিয়মলৈ যাওঁ। তৃতীয় নিয়মৰ মতে কি কৰিব 2 2 আছে 30 30 40 40, ইয়াত 9, ইয়াত কিমান আছে 0, গতিকে কোনটো ডাঙৰ হ'ব এইটো ডাঙৰ হ'ব। নিশ্চয় তোমালোকে ধৰিব পাৰিছা, বুজিব পাৰিছা। যদি বুজি পাইছা তেতিয়াহ'লে মোৰ লগত সংযোগ হৈ থাকিবা, লাইক কৰিবা, কমেণ্ট কৰিবা। চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ল'বা আৰু বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিবা যাতে তেওঁলোকেও চেনেলটো ছাবস্ক্ৰাইব কৰি লৈ আগলৈ এই ধৰণৰ ভিডিঅ' পাই থাকিবা আৰু আগলৈ যেন তোমালোকে এই ধৰণে মৰম চেনেহ কৰি থাকিবা বুলি আশা ৰাখি আজিলৈ ইয়াতে ৰাখোঁ। ধন্যবাদ।